আজি মই আপোনালোকক মোৰ ককাৰ বহুত স্মৃতি আমাৰ লগত জড়িত হৈ আছে সেইবোৰ আপোনালোকক আজি দেখুৱাম। ককা এতিয়া আমাৰ মাজত নাই, তথাপিও ককা থকাৰ নিচিনাকে আমি ককাৰ বস্তুবোৰ বহুত ধুনীয়াকে ৰাখিছো। আপোনালোকক মই দেখাম এতিয়া কেনেকে ককাৰ বস্তুবোৰ আমি ৰাখি থৈছো। আপোনালোকে ভিডিওটো চাই থাকিব। এইটো হোম থিয়েটাৰ ককাৰ হয়। ককাই এই হোম থিয়েটাৰটো হৰিনাম শুনিছিল বহুত। ককাই বহুত ভাল পায় হৰিনাম শুনি পেলাই হোম থিয়েটাৰ। আৰু হোম থিয়েটাৰটো মাজতে বেয়া হৈছিল। তাৰপাছত ভাস্কৰক ককাই বনাবলৈ কাৰণে কৈ আছিল বহুত, কিন্তু ভাস্কৰক সময় পোৱা নাছিল কাৰণে বনাব নোৱাৰিল। আৰু ককাই কোৱাৰ পিছতে ককাৰ এনেকৈ অসুখ হৈ পেলাই ককা ঢুকাল। আৰু সেইটো কাৰণে মনটো বহুত বেছি বেয়া লাগি থাকে। আমি হোম থিয়েটাৰটো বনাই দিবলৈ নোৱাৰিলোঁ। ককা ঢুকোৱাৰ পাছতহে এতিয়া এইটো বনাই পেলাই ৰখা হৈছে। ভাস্কৰো সেইটো কাৰণে মনটো বহুত বেছি বেয়া লাগে, কিন্তু উপায়টো নাই। যিটো সময়ত যেনেকুৱা পৰিস্থিতি লকডাউনৰ সময় আছিল, সেইটো কাৰণে এইটো বনাবলৈ নিবলৈ পৰা নাছিলোঁ। আৰু এতিয়া এইটো বনাই কৰি থৈ দিয়া হৈছে। খুবেই বেয়া লাগি থাকে মোৰো। আমি ককাৰ প্ৰত্যেকটো বস্তুৱে বহুত ধুনীয়াকৈ ৰাখি থৈছোঁ। ককাই আমাক বহুত চিজিল কৰি ৰাখিছিল বস্তুবোৰ। এইখন ককাৰ ইউজ কৰা ফণি, এডাল টুথব্ৰাছ, এইখিনি কেঁচি, আৰু এইটো হৈছে মাইচুৰৰ পৰা অনা। এইটোতে এনেকৈ থৈ দিয়ে ককাই বস্তুবোৰ বহুত ধুনীয়াকৈ। এয়া চব বস্তু ককাৰ হয়। এইটো তেল, এই তেলটো ককাৰ হয়। এইটো ককাই ব্যৱহাৰ কৰি থকা তেল। আধা ব্যৱহাৰ কৰা হৈছিল, বাকীখিনি থাকি গ'ল। আমি এনেকৈ ৰাখি থৈছোঁ এতিয়া এইখিনি বস্তু। আৰু এই লাইটটো ভাস্কৰ আৰু মই ৰঙাপাৰা গৈছিলোঁ, তেতিয়া পাপাই এনেকুৱা এটা লাইট লৈছিল। পাপাও গৈছিল আমাৰ লগত। লাইটটো দেখি পেলাই ককাই কৈছে বহুত ভাল লাগিছে লাইটটো, মোকো এনেকুৱা এটা লাগে। তাৰপাছত আমি ককাৰ কাৰণেও আনি দিছিলোঁ এইটো লাইট। আৰু এই লাইটটো ইয়াতে ৰাখি থোৱা হৈছে। আৰু আমাৰ ককাৰ মানে বহুত চখ, মানে ককাৰ চখ বহুত। আৰু এইটো টিভিও ককাৰ হয়। ককাৰ ৰুমত মানে প্ৰত্যেকটো বস্তুৱে সুবিধা আছে। হোম থিয়েটাৰ, টিভি, ককাই নিউজ চাই থাকে। আৰু এয়া আপোনালোকে দেখিব পাইছে। আৰু এইটো ঘড়ীও ককাই নিজৰ পচন্দমতে লোৱা। এইটো ঘড়ী ককাৰ হয়। আৰু এই বাকচটোৰ ভিতৰত বহুত পুথি আছে। ককাৰ আগৰ দিনত কিবা কিবি বেমাৰ হ'লে মানে কিবা কিবি এনেকুৱা ধৰণৰ পুথি মানে ইয়াত বহুত আছে, যিবোৰ ককাই আমিতো ইমান গম নাপাওঁ, কিন্তু ইয়াত আছে। আৰু এখন পঞ্জিকা ককাই পঞ্জিকা চায়ে থাকে। কিবা পূজা, বিহু, আৰু আপোনাৰ এইটো তিথিবোৰ আৰু একাদশী কিবা কিবি এইবোৰ বহুত মানে ককাই মানেতো, পঞ্জিকাত চাই থাকে সকলোবোৰ। আৰু এখন কীৰ্তন ঘোষা, আৰু ককাই কিবা কিবি বস্তু হিচাপ লিখি পেলাই এনেদৰে থৈ দিয়ে। এইবোৰ কিবা কিবি হিচাপ লিখি পেলাই এনেকৈ থৈ দিয়ে। প্ৰত্যেকটো বস্তু বহুত চিজিলকৈ ৰাখে। লিখা লিষ্টবিলাক ইয়াত এনেকৈ ধুনীয়াকৈ ভৰাই থোৱা হৈছে। আৰু এইফালে এইখন হৈছে ভাগৱত। এয়া কিবা কিবি পুথি আছে। এয়া ভাগৱত, এয়া গীতা, এয়া নামঘোষা, আৰু এইখন। আৰু এইফালে শংকৰদেৱৰ ফটো এখন আছে। আৰু এইখন ককাই ব্যৱহাৰ কৰা মাস্ক। ককাই এইখন মাস্কো আমি আনি দিয়া। ভাস্কৰক এনেকুৱা মাস্ক এখন মাৰা দেখিছিল, ককাই কৈছে মোকো মাস্ক এখন লাগে, এনেকুৱা মাস্ক এখন মোকো আনি দিবি। তাৰপিছত এইখন আমি আনি দিছিলোঁ ককাক মাস্ক। আৰু এইফালে ককাৰ প্ৰত্যেকটো বস্তু আছে। এখন সৰু সজাই থোৱা এখন কীৰ্তন, এখন কাঠৰ হয়। এখন কাঠৰে বনোৱা আছে। এখন দেখাত পুৰা কিতাপৰ নিচিনা লাগে, কিন্তু এখন খুলিব নোৱাৰি। এখন কাঠৰ হয়। এইটো ককাৰ হয়। আৰু এইখিনি, তাৰ পাছতে এইখিনি কিবা কিবি পুথি অলপ আছে ককাৰ। এইখিনি কি কিতাপ আমি গম নাপাওঁ বাৰু। তাৰপিছত এইবিলাক ষ্টেবিলাৰ ককাই প্ৰত্যেকটো কামৰ কাৰণে চব বস্তু নিজৰ ৰাখে। এইডাল চশমা,
এয়া ককাৰ এইযোৰ ককাৰ চশমা এযোৰ নহয় ককাৰ কেইবাযোৰ চশমা আছে এযোৰ ককাৰ চশমা তাৰপাছত এয়া এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ ককাৰ মোবাইলো আছিল এডাল ককাৰ মোবাইলৰ চাৰ্জাৰ আমি ধুনীয়াকৈ ৰাখি দিছোঁ আৰু ইয়াতো এয়া পুথি আছে তাৰপাছত এইফালে ককাৰ বেগ আছে তাৰপাছত আৰু এয়া পুথি পঢ়ে যে পুথি পঢ়িলে মানে যে কাঠৰ এনেকৈ মই ইমান ভালকৈ নামটো নাজানো এনেকৈ মানে কাঠৰ এখন হেৰি কৰে এনেকৈ মানে দি লয় ইয়াত তাৰপিছত পুথিখন ইয়াত কিতাপখন বা পুথিখন দি পেলাই পঢ়ে সেয়া হয় এয়া কাঠৰ এইখিনিও ধুনীয়াকৈ তিনিখন আছে এয়া ৰাখি থোৱা হৈছে আৰু এইডাল ককাহঁত দিল্লী যেতিয়া ফুৰিব গৈছিল তেতিয়া তাৰ পৰা আনিছিল এইবোৰ বহুত পুৰণা বস্তু এইবিলাক স্মৃতি হিচাপে এতিয়া আমাৰ মাজত আছে এইখিনি বস্তু এয়া আপোনালোকে এতিয়া খুব কম দেখিব পাব এনেকুৱা ধৰণৰ বস্তু এয়া 1999-8 মানৰ এয়া তেতিয়াৰ দিনৰে হয় এইডাল আৰু এইখিনি ককাৰ ফাইল ককাই লাইটৰ বিল মাটিৰ কাগজ পত্ৰ কিবা কিবি ককা মেম্বাৰ কৰিছিল ককাৰ সেয়া কাগজ পত্ৰ এইখিনি সকলো বস্তুৰ ফাইল ককা ইমান ধুনীয়াকৈ ৰাখিছে এয়া তাৰপাছতে আপোনালোকক আৰু কেইটামান বস্তু দেখাম মই এই পাৰফিউমটো দেখিছেনে এইটো মনেট চেণ্ট হয় ককাৰ ইমানেই প্ৰিয় ককাই মানে বহুত আগৰ পৰাই মনেট চেণ্ট ইউজ কৰে ককা মানে মোৰ বহুত চাফা আৰু ঘৰত থাকিলেও ককাই ৰাতিপুৱাই গা ধুই নামঘৰত সোমাই পেলাই মনেট চেণ্ট মানে মাৰিবই আৰু মনেট চেণ্ট নহ'লে ককাৰ নহয় এয়া ককাই ব্যৱহাৰ কৰি থকা চেণ্টৰ বটল এয়া আধা থাকিয়ে গৈছে এয়া আমি এইবোৰ চব বস্তু ৰাখি দিছোঁ এইটো চেণ্টৰ বটলটো আমি থৈ দিছোঁ আৰু আপোনালোকক আৰু এটা বস্তু দেখাম ককাৰ বস্তু এয়া ছিংগাপুৰৰ পৰা অনা এইটো ছিংগাপুৰ যাওঁতে ছিংগাপুৰৰ পৰা অনা ককা এনেকৈ সজাই থৈছিল আমিও এতিয়া তেনেকৈও সজাই পেলাই থৈ দিছোঁ এইটো ছিংগাপুৰৰ পৰা অনা হয় আৰু এইখন ফটো মানে বহুত এখন ধুনীয়া ফটো মানে এইখন ফটো মানে বহুত ভাল লগা এখন ফটো ককা আৰু আইতা যেতিয়া উৰিষ্যা গৈছিল সাগৰৰ মাজত আইতা পৰিব বুলি ককাই কিমান মৰমত হাতখন ধৰি ৰাখিছে দেখিছেনে কিমান ধুনীয়া এটা হাঁহি মাৰিছে দুটাই এইখন মানে ফটো কি ক'ম মানে এইখন 2012 চনত গৈছিল ককা আইতা উৰিষ্যাত তেতিয়া উঠা ফটো এইখন এজনী আইতা দুটা এতিয়া আইতাও নাই আইতাও ঢুকাল ককা আৰু আইতা দুজন আকৌ এইটো বুৰ্জ খালিফা ডুবাই যাওঁতে এইটো ককালে আনা এইটো ডুবাইৰ পৰা আনা বুৰ্জ খালিফা এয়া ককাই এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে আমি ককাই এনেকৈ সজাই থৈছিল এতিয়া ককাৰ প্ৰত্যেকটো বস্তু আমি তেনেকৈয়ে ৰাখিছোঁ এইটো ককাৰ হয় এইফালে এয়া দেখিছেনে এয়া চাকি এইটো কাঁহৰ হয়তো কাঁহৰ হয় এইটো চাকি জ্বলোৱা ধুনীয়া এয়া চব ককাৰ বস্তু ককাৰ স্মৃতি হিচাপে সকলো বস্তু সজাই ৰাখিছোঁ এইফালে আৰু ককাৰ বহুতো বস্তু আছে আৰু এখন ধুনীয়া মই ফটো দেখাম এইখন আছে এইখন এইফালে দেখুৱাচোন ওচৰৰ পৰা আমাৰ ঘৰত 2013 চন মানত খুৰাই এডাল কমলা গছ আনিছিল মানে হাইব্ৰিড সৰুতেই কমলা লাগি থকা তেতিয়াৰ ফটো এখন এয়া কমলাকেইটাৰ লগত ককাক ফটো উঠাই থোৱা হৈছিল 4টা কমলা লাগি আছিল ককাৰ সেইদিনাখন মানে ইমান ফূৰ্তি লাগিছে নহয় ককাৰ এডাল কমলা গছডাল দেখি আৰু এইখন আমাৰ ঘৰৰ পুৰণা নামঘৰ এতিয়া বাৰু বেলেগ নামঘৰ বনালে আৰু এইখন ফটো বহুত ভাল লগা ফটো আৰু এইটো ককাৰ বহুত পুৰণা টৰ্চ কাৰণ আজিকালিতো এনেকুৱা ধৰণৰ টৰ্চবিলাক পোৱা নাযায় আজিকালি বেলেগ ধৰণৰ টৰ্চ এইটো ককাৰ বহুত পুৰণা টৰ্চ হয় এইটো হৈছে আৰু ককাই চাদা খাইছিল এয়া ককাৰ চাদাৰ টেমা এইকেইটা এতিয়াও ৰাখি থৈছোঁ আৰু ইয়াৰ ভিতৰত চাগে এতিয়াও চাদা আছে নেকি এয়া আপোনালোকে দেখিব পাইছে চাদা ককাই ভৰাই থোৱা চাদা এতিয়াও এনেকৈয়ে থৈ দিছোঁ আমি এয়া এফালে চাদা আছে এইফালে খুলিবই পৰা নাই এইটো এয়া চাওক চূণ এতিয়াও এনেকৈ আছে এয়া ককাৰ চাদা টেমা হয় আমি একো বস্তু ককাৰ পেলাই দিয়া নাই এই দুটা চাদা টেমা ককাৰ তেনেকৈয়ে ৰাখি থৈছোঁ এইবোৰ ককাৰ
গামোচা ককা সদায় ঘৰৰ নামত সদায় ৰাতিপুৱা গধূলি 2টা টাইম সদায় ককা নামত কৈছে ককাৰ গামোচা আৰু এইখন আইনা এইখন ককাৰ ছেভিং কৰা আইনা ককায়ে ছেভিং কৰে ঘৰতে কৰে নিজে আৰু এখন ককাৰ আইনা এইখিনিতে খিৰিকীৰ মুখতে ককাৰ আইনাখন ল'ব আৰু বহিব নিজৰ দাড়িখিনি নিজে ছেভিং কৰে আইনাখন ৰাখিছোঁ আনকি এইখন ফেন এইখনো ককাৰ ফেন হয় এইখন ষ্টেণ্ড ফেন এইখনো ককাৰ হয় ককাৰ চিলিং ফেন আছে যদিও ককাক মানে প্ৰত্যেকটো বস্তুৱে ককাক লাগে ককাৰ মানে বহুত চখটো মানুহবোৰ ককা মানে ইমান গৰম লাগত নালাগে ককাক মানে দৰকাৰী বস্তু চব লাগে এইবোৰ বস্তু ককাৰ চব ককাৰ ৰুমতে আমি ধুনীয়াকৈ ৰাখিছোঁ আৰু এয়া বিচনা চাদৰ এইফালে ককাৰে ধুতি আনকি ককাৰ হাৱাই চেণ্ডেল ঘৰত পিন্ধা জোতা সেয়াও ৰাখি থৈছোঁ এয়া ককাৰ ঘৰত পিন্ধা চেণ্ডেল এয়া জোতা সেইবোৰ ৰাখি থোৱা হৈছে আৰু এইখন হৈছে ককাৰ বিচনা এইখন ককাৰ বিচনা ককাৰ আগতে বিচনাখন বেলেগ আছিল কিন্তু ককাৰ মানে আগৰ বিচনাখন পুৰণা দিনৰ মানে পুৰণা জামানাৰ আছিল তাৰপাছত ককাৰ মানে ককাই ক'লে যে মোক বক্স পালেং এখন লাগে তাৰপাছত এইখন ককাক নতুনকৈ বক্স পালেং আনি দিয়া হৈছিল এইখনত ককাক শুলে বাৰু ছমাহমান এবছৰমান শুইছে বাৰু এখন বিচনাত এইখন ককাৰ বিচনা হয় আৰু ককাৰ আৰু এটা স্বভাৱ আছে কি ককাই বিচনা চাদৰ এখন বিচনা চাদৰ হ'লে নহয় ককাক মানে বহুত বিচনা চাদৰ চেঞ্জ কৰি থাকে নতুন বিচনা চাদৰহে লাগে নতুন বিচনা চাদৰ পাৰি আছে ককাৰে নিজে লোৱা বিচনা চাদৰ হয় এইবোৰ এতিয়া এনেকৈ ধুনীয়াকৈ পাৰি থৈ দিয়া হৈছে বেপাৰবোৰ আহিলে ৰখাই প্ৰায় আৰু গাঁৱততো বেপাৰী আহি থাকে ঘৰৰ আগফালেদি বেপাৰী পাৰ হৈ যাবই নোৱাৰে ককাৰ পৰা ককাই বস্তু ল'বই এয়া ককাৰ নতুন বিচনা চাদৰ এতিয়া পাৰি থৈছোঁ তাৰপাছত এইফালে ককাৰ আৰু চেণ্ডেল কেইযোৰমান আছে বাৰু এইফালে ককাৰ এইবিলাক বস্তুবোৰ চখ এইফালে ককাৰ তলফালে চেণ্ডেল আছে এনেকুৱা ধৰণৰ চেণ্ডেলে ককাই বেছি পিন্ধিছিল এইবোৰ ককাৰ চেণ্ডেল তাৰপাছত এইডাল দেখিছেনে এইডাল গুলপীয়া এইডালো এই গাড়ীত আনে যে এনেকৈ হেৰি বেপাৰীবোৰে তেতিয়া এইডাল ককাই কিনিছিল মোকো এডাল কিনি দিছিল মোৰ ৰুমতো এনেকুৱা এডাল আছে এইডাল ককাই লৈছিল আৰু মোক এডাল কিনি দিছিল তাৰপাছত এইডাল আৰু এইটো বঁটা এই বঁটাটো যে বহুত মানে এই বঁটাটো ককাই বনোৱা এইটো বঁটা ককাই বনাইছিল দেখিছেনে এই দেখিছে ককাই কিমান চিষ্টেমত বনাই থৈছে এয়া চাওক এইটো বঁটা ককাই বনোৱা হয় আৰু এই ঘড়ীটো এই ভাৰী আছে এইটো ঘড়ী দেখিছেনে এইটো 52 ইয়াৰ্ছ হ'ল এইটো ঘড়ী বৰ্তমান বেয়া হৈছে ককা ঢুকোৱাৰ পিছতে এইটো ঘড়ী বেয়া হ'ল 52 ইয়াৰ্ছ হ'ল এইটো ঘড়ী বহুত পুৰণা ঘড়ী হয় এইটো মানে যদি 12টা বাজে 12টা ঘণ্টা মানে 1টা বাজিলে 1টা ঘণ্টা পাৰে 2টা বাজিলে 2টা ঘণ্টা পাৰে এনেকৈ এইটো সময়টো ধৰিব পাৰি 3 বাজি থাকে তাৰপাছত এইখন ককাৰ নতুন কম্বল এইখন ককাৰ নতুনকৈ লৈছিল ককাই ব্যৱহাৰ কৰাই নাই আৰু ককাৰ এইফালে মই আৰু এটা বস্তু দেখাম ককাৰ গা ধোৱা চাবোনটো ককাইটো আমাৰ চাবোন ইউজ কৰিব ককাৰ নিজৰ বস্তু এই যে চাবোন দেখিছেনে এইটো ককাই গা ধুতে মানে গা ধুবলৈ ব্যৱহাৰ কৰা চাবোন এইটো গা ধোৱা চাবোন এইটো চাবোনো আমি ৰাখি দিছিলোঁ চাবোন পৰ্যন্ত নাই পেলোৱা এইটো ককাই ব্যৱহাৰ কৰি আছে চাবোন গা ধোৱা চাবোনটো ৰাখি দিছোঁ আৰু মই যে কৈছিলোঁ ককাই নিজে ছেভিং কৰে বুলি ককাই ছেভিং কৰে এইফালে এয়া চাওক এয়া ৰেজাৰ ককাই ছেভিং কৰা এয়া কেঁচি তাৰপাছত এয়া ৰেজাৰ আনকি দেখিছেনে এয়া নতুন বেগ চাওক ব্যৱহাৰ কৰাই নাই নতুন আনি থোৱাই আছে এইখিনি একো ব্যৱহাৰ কৰা নাই আমি চব বস্তু এনেকৈ ধুনীয়াকৈ ৰাখি থৈছোঁ ককাই যেনেকৈ ৰাখে তেনেকৈ ৰাখি থৈছোঁ আৰু এইখন কটাৰী এইখন কিমান সৰু কটাৰী দেখিছেনে এইখন কটাৰীও ককাই দেওবৰীয়া বজাৰ আমাৰ ইয়াতে খেলমাটিত দেওবৰীয়া বজাৰ হয় তাৰ পৰা আনিছিল এখন কটাৰী আৰু
এইখন চুলিও ককাৰ হয় আমি মানে ককাৰ যিবোৰ বস্তু সেইবোৰ বস্তু আমি ব্যৱহাৰ নকৰোঁ ককাৰ বস্তুবোৰ বহুত মৰমৰ হয় সেইকাৰণে ককাৰ বস্তুবোৰ আমি স্মৃতি হিচাপে তেনেকেই ধুনীয়াকৈ ৰাখি থৈছোঁ ককা নাথাকিলেও যাতে বস্তুখিনি থাকক আমাৰ মাজত এতিয়া পাৰ্থক্য মাত্ৰ এটাই ককা নাই আমাৰ মাজত তাৰ বাহিৰে ককাৰ প্ৰত্যেকটো বস্তুৱে তেনেকৈ আমি ৰাখি দিছোঁ ককাই চুলি কাটে চুলি ককাই ঘৰত কাটোৱাই কিন্তু বেলেগৰ কেঁচি নাকাটে নিজৰ কেঁচিদিহে কাটে এইখন ককাৰ চুলি কাটা কেঁচি সঁচাকৈ ককাৰ চুলি ঘৰত কাটে যে তাৰপিছত এইখন কেঁচি ককাৰ হয় ককাই নিজৰ চুলি কাটিবলৈ কাৰণে এইখন কেঁচি ইউজ কৰে এইখন ককাৰ চুলি কাটে ককাৰ কেঁচি এইখন তো বেলেগে কাটি দিয়ে ঘৰত আহি পেলাই কিন্তু এইখন কেঁচি দিহে কাটে এইখনো ককাৰ কেঁচি এইখন ৰাখি দিছোঁ আৰু এইকেইটা হৈছে যে এয়া যে ককাৰ মোনা ককাই যে বজাৰ কৰিবলৈ যায় ককাই বজাৰ কৰিব গ'লে মানে এইবোৰ মোনা লৈ যায় এয়া হৈছে ককাই বজাৰ কৰিবলৈ যোৱা মোনা দেখিছে আমি এইখিনিও এনেকৈ ৰাখি দিছোঁ ধুনীয়াকৈ আৰু এইখন বিচনী এইখনো ককাৰ বিচনী হয় এইখন ককাৰ বিচনী তাৰপাছত ইয়াত এইখন নামঘৰৰ চন্দ্ৰতাপ নামঘৰ আমাৰ ঘৰৰ নামঘৰ চন্দ্ৰতাপ এইখন জাপিটো আছে এখন চন্দ্ৰতাপ আৰু এয়া ককাৰ টুপি আৰু ইয়াতে এযোৰ ককাৰ হাত মোজা তাৰপাছত এইটো ককাৰ হাত ভাঙিছিল ককাৰ হাত ভাঙোতে এইডাল ব্যৱহাৰ কৰা হৈছিল এইডালো আমি ধুনীয়াকৈ ৰাখি দিছোঁ তাৰপাছত ইয়াতে ককাৰ এয়া এইবোৰ ইনাৰ আছে এইফালে দেখা দিয়া এইফালে ইনাৰ চুৱেটাৰ এইবোৰ প্ৰত্যেকটো বস্তুৱে ধুনীয়াকৈ ৰাখি থোৱা হৈছে আৰু এইফালে ওপৰ ককাৰ ডায়েৰী আছে এইখন মই এতিয়া নুলিয়াওঁ এয়া ককাৰ ডায়েৰী আৰু ককাই চব বস্তু ধুনীয়াকৈ ৰাখেতো সেইখিনি ককাৰ ডায়েৰী ইয়াত আছে এইফালে ওপৰ এইখন এৰী চাদৰ ককাৰ হয় এইখন ককাক মানে এখন পিয়ৰ এৰী চাদৰ লাগিছিল এইখন খুৰাই আনি দিছিল ককাক এৰী চাদৰ মানে ককাৰ লাষ্ট আশা আছিল আৰু মানে ককা ঢুকুৱা অলপ দিন আগতে এৰী চাদৰ এখনৰ কথা কৈ আছিল এইখন একদম ফাটি এৰী চাদৰ আনি দিয়া হৈছিল ককা আৰু ককা ঢুকাল হ'ল কিন্তু ককাৰ মনৰ প্ৰত্যেকটো আশাই পূৰ হ'ল বাৰু তেনেকুৱা নহয় যে ককাৰ মনত আশা লৈ গৈছে তেনেকুৱা নহ'ল ককাৰ গোটেইকেইটা ল'ৰাই ককাৰ লাষ্ট উশাহলৈকে ককাৰ সম্পূৰ্ণ আশা পূৰণ কৰিছে আৰু একো আশা থাকি নগ'ল তেনেকৈ আৰু এইখন চকী এইখন চকী হয় মানে এইখন এনেকৈ ফল্ড কৰি পেলাই এনেকৈ হেৰি কৰি পেলাই বহিব পাৰি এখন চকী বহুত পুৰণা এইখন এতিয়া মই হেৰি নকৰোঁ অলপ দিগদাৰ হ'ব এইখন চকী এনেকুৱা চকী আজিকালি পোৱা নাযায় এইখন বহুত পুৰণা চকী হয় আৰু এইখন চকী ককাৰ হয় এইখন চকী ককা বহিছিল আৰু এইটো লাইট দেখিছেনে ককাৰ এইটো লাইট মানে কি আন্ধাৰ হৈ থাকিলে মানে মানুহ আহিলে মানে এনেই জ্বলি নাথাকে এনেই অফ হৈ থাকে ৰুমত যেতিয়া মানুহ অহাৰ লগে লগে এইটো লাইট জ্বলি যায় এইটো লাইটটো ককাক খুৰাই আনি দিছিল এইটো লাইট ৰুমত আছে আৰু এইখন চোৱা আৰু এইখন হৈছে জগন্নাথ মন্দিৰ এয়া জগন্নাথ মন্দিৰৰ ফটো এয়া ককা আইতাহঁত গৈছিল এয়া ককাৰ ৰুমৰ ভিতৰত সোমোৱা দৰ্জাৰ ওপৰতে এখন ফটো লগাই থোৱা হৈছে তাৰপিছত এয়া জগন্নাথ মন্দিৰৰ হয় এইখন ককাৰ ৰুমত সোমোৱা বান্ধি থৈ লগোৱা আছে আৰু এইখনৰ ভিতৰত থোৱা আছে ককাৰ স্মৃতিবোৰ আমি ককাৰ ৰুমত ধুনীয়াকৈ সাঁচি ৰাখিছোঁ ককাই যেনেদৰে ভাল পাইছিল যোনটো বস্তু ওজন ৰাখিছিল সেইটো বস্তু আমি তাতে ধুনীয়াকৈ ৰাখিছোঁ আৰু আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি এইবোৰ বস্তু আমাৰ ইউটিউব চেনেলটোত আমাৰ চেনেলৰ ভিডিঅ' থ্ৰুৱেদি আমি এইটো এটা আমি চেনেলত আমাৰ সাঁচি ৰাখিছোঁ আৰু যাতে এইটো ভিডিঅ' গোটেই মানে লাইফ টাইমৰ কাৰণে যাতে থাকি যায় সেইটো কাৰণে এইখিনি বস্তু আজি কেনেকৈ আছে আমি এতিয়া এনেকৈ আছোঁ সেইটো আমাৰ স্মৃতি হিচাপে আমি ৰাখি থৈছোঁ আজি এতিয়া আমি এনেকৈ আছোঁ আৰু বহুত বছৰৰ পিছত আৰু ঘৰখনত বহুত বস্তু বদলি হৈ যাব নতুন মানুহ আহিব নতুন বস্তু সোমাব বাহিৰা বস্তু আমি পিছত নাথাকিলেতো ঘৰ বদলি হৈ যাব কিন্তু এতিয়া এইখিনি বস্তু থাকোঁতে আমি ভিডিঅ' কৰি পেলাই এইখিনি বস্তু আমি আমাৰ চেনেলত এইখিনি সাঁচি ৰাখিছোঁ গোটেই জীৱনটো থাকিব আমি নাথাকিলেও এইখিনি বস্তু এইটো ভিডিঅ' কিন্তু থাকি যাব সদায় কাৰণে
আৰু সেইটো কাৰণে আমি ভাবিলোঁ এইখিনি বস্তু আমি নিজে দেখিছোঁ, আপোনালোককো দেখাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমি কেনেদৰে ৰাখিছোঁ আমাৰ ককাৰ বস্তুবোৰ, ককাৰ স্মৃতিবোৰ। আৰু সঁচা কথা ক'বলৈ গ'লে এইখিনি বস্তু মই দেখাই আছোঁ মানে বহুত কষ্টত, মোৰ মনটো কেনেকুৱা লাগিছে এইটো একমাত্ৰ মইহে জানো। আৰু এতিয়াতো বেছি কথা মই ক'বলৈ নোৱাৰোঁ আৰু এতিয়ালৈ ইমানেই। আৰু আপোনালোকে জনাব ককাৰ বস্তুবোৰ, আপোনালোকৰ মানে আমাৰ ককাৰ সাঁচি ৰখা ককাৰ কাৰণে স্মৃতিবোৰ কেনেকুৱা লাগিছে, ককাই যে ইমান ধুনীয়াকৈ ৰাখিছে বস্তুবোৰ। ককাৰ বস্তুবোৰ পুৰণা, বহুত পুৰণা বস্তু হয় এইবোৰ। কি ক'ম আৰু এবছৰ হোৱা নাই ককা আইতা ঢুকুৱা, ককাও ঢুকাল আইতাও ঢুকাল। আৰু এইটো ৰুমত অকল ককাই থাকে, কাৰণ আইতা মোৰ ৰুমত আছিল মোৰ লগত, মই অকলে শুব ভয় কৰোঁ কাৰণে আইতা মোৰ লগত শুৱে। সেইকাৰণে মই পিছত আইতাৰ বস্তুবোৰো দেখাম, আজি বিশেষকৈ ককাৰ বস্তুবোৰ দেখাইছোঁ। এইটো এটা ভিডিঅ' মই ককাৰ স্মৃতি হিচাপে মই সাঁচি ৰাখিম, সেইটো কাৰণে আজি এইটো ভিডিঅ' কৰিলোঁ। আৰু হ'ব আজিলৈ মানে আপোনালোকে চাই পেলাই বস্তুবোৰ কেনেকুৱা পালে জনাব।